এখন গাঁৱত এগৰাকী মহিলাই ৰাতিপুৱা শুই উঠি দেখিলে যে তাইৰ ঘৰৰ চোতালৰ মূৰত এটা বাকচ পৰি আছে। সেই বাকচটো আনি খুলি চালে তাৰ ভিতৰত বহুত কিবা তাই থকা নিচিনা পালে। এইবিলাক কি টকা পইচা আৰু মূৰ্তি। তাই লৰালৰিকৈ বাকচটো বন্ধ কৰি দিলে। তাৰপিছত কি হ'ল, বাকচটো বন্ধ কৰি থ'লে, পাছত আকৌ গা পা ধুই বাকচটো খুলিলে তাৰ পৰা তাই বহুত টকা পইচা পালে। তাৰপৰা সেইখিনি নিলে, নি মন্দিৰলৈ গ'ল। মন্দিৰত ভগৱানক ক'লে, ভগৱান তুমি মোক যি দিছা মই ৰাইজৰ মংগলৰ কাৰণে খৰচ কৰিম। তেতিয়া সেই বস্তুখিনি মানুহগৰাকীয়ে কি কৰিলে, যিমান টকা পইচা পালে সেই গোটেইখিনি গাঁৱৰ দুখীয়া মানুহ সকলোকে ভোজ ভাত খোৱালে। যাৰ যি অভাৱ আছিলে সেই অভাৱ পূৰ কৰিলে। স্কুল পাতিলে, হস্পিটেল পতালে, যথেষ্টখিনি কাম মানুহগৰাকীয়ে কৰিলে। তেওঁ নিজলৈ চিন্তা নকৰি ৰাইজলৈ চিন্তা কৰাৰ কাৰণেই তেওঁ উন্নতি হ'ল। তেওঁৰে সদায় মানুহগৰাকীয়ে আনৰ মংগলৰ কামনা কৰি থাকে। সেইকাৰণে চাগে ভগৱানে তেনেকুৱা এটা যাদুকৰী বাকচ দিলে। এই কাহিনী হ'লেও কিন্তু কাহিনীটো ভাল লাগিল। সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু তেনেকুৱা মানুহ থাকিলে, আনৰ ভাল চিন্তা কৰা মানুহ থাকিলে ভগৱানে তেওঁক সকলো প্ৰকাৰে সহায় কৰে। মানুহগৰাকীয়ে গোটেই গাঁওখনৰে সকলোৰে সকলো দুখ দূৰ কৰিবলৈ চেষ্টা কৰিলে আৰু সেইমতে তেওঁ কৰিবও পাৰিলে। যদিও কাহিনী ভাল লাগিল কাৰণে সকলোকে ক'লোঁ।